গৌৰীপুৰত বুজন পৰিমাণৰ গাঞ্জাসহ এজনক আটক। গৌৰীপুৰ আৰক্ষীৰ উপ পৰিদৰ্শক বিশ্বজিৎ শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে ঐতিহাসিক মাটিয়াবাগৰ হীৰাপাৰা পঞ্চম খণ্ড গাঁৱত এখন গেলামাল দোকানত অভিযান চলায় আৰু অভিযানত দোকানখনৰ পৰা বুজন পৰিমাণৰ গাঞ্জাসহ আটক কৰে দোকানীজনক। আটকাধীন দোকানীজনে দীৰ্ঘদিনে নিজৰ গেলামাল দোকানত গোপনে গাঞ্জা বিক্ৰী কৰি আহিছিল আৰু আটকাধীন দোকানীজনৰ নাম খগেন হীৰা বুলি জানিব পৰা গৈছে। আৰু আজি গৌৰীপুৰত বুজন পৰিমাণৰ গাঞ্জাসহ আটক কৰে এজনক। গৌৰীপুৰ আৰক্ষীৰ উপ পৰিদৰ্শক বিশ্বজিৎ শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটি দলে ঐতিহাসিক মাটিয়াবাগৰ হীৰাপাৰা পঞ্চম খণ্ড গাঁৱত অভিযান চলাইছিল আৰু সেই গাঁৱত এখন গেলামাল দোকান আছিল। গেলামাল দোকানত আৰক্ষীয়ে অভিযান চলাইছিল আৰু অভিযানত দোকানখনৰ পৰা বুজন পৰিমাণৰ গাঞ্জাসহ আটক কৰে দোকানীজনক। আৰু ইতিমধ্যেই দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। ৰাজ্যৰ চুকে কোণে ড্ৰাগছৰ